Very good morning, higher secondary second year or মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। সো আজি আমি পঢ়িব ওলাইছো যে কি কনসেপ্ট ইন ডিবিএমএস, ঠিক আছে। সো কি সৰু সৰু গুৰুত্বপূৰ্ণ কনসেপ্ট আছে ডিবিএমএসৰ, সেইবিলাক কনসেপ্ট আমি পঢ়িব গৈ আছো। খুব ইম্পৰ্টেণ্ট হয় আজি যিখিনি ক্লাছ, ঠিক আছে। গতিকে ক্লাছখিনি ভালদৰে তোমালোকে বুজি পাবলৈ যত্ন কৰিবা। তোমালোকৰ যিখিনি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইউনিট নাম্বাৰ 1 আছে, ঠিক আছে, ফান্ডামেন্টাল অফ RDBMS, ঠিক আছে, সেইখিনি আমি কৰি আছো বৰ্তমান সময়ত। ওকে, সো কোৱেশ্চন নাম্বাৰ 1 কি কৈছে আজিৰ, হোৱাট ইজ ডাটাবেস স্কিমা। ডাটাবেস স্কিমা বুলি কাক কোৱা হয়? সো এই স্কিমা ডিফাইন দ্য ষ্ট্ৰাকচাৰ অফ ডাটাবেস। যেতিয়া আমি স্কিমাৰ কথা কওঁ, স্কিমাই ডিফাইন কৰা দেখা পোৱা যায়, ঠিক আছে। ষ্ট্ৰাকচাৰ অফ ডাটাবেস, ডাটাবেসটোৰ ষ্ট্ৰাকচাৰ বা গাঁথনিখিনি কেনেকুৱা হ'ব, এইটো ডিফাইন কৰে আমাৰ স্কিমাই। ইনক্লুডিং টেবল, যে কোনটো টেবল থাকিব, এট্ৰিবিউট ক'ত ক'ত কেনেকুৱাকৈ থাকিব, ডাটা টাইপ, ডাটাবিলাক কেনেকুৱা ধৰণৰ হ'ব, এণ্ড অবভিয়াছলি কনষ্ট্ৰেণ্টৰ কথা কৈ আছে, কনষ্ট্ৰেণ্টবিলাক কি কি থাকিব বা কি কি নাথাকিব, ঠিক আছে। মুঠতে স্কিমা বুলি কোৱাৰ লগে লগে ইট ইজ দ্য ব্লু প্ৰিণ্ট অফ দ্য ডাটাবেস, ডাটাবেসৰ ব্লু প্ৰিণ্ট বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। যেনেকুৱাকৈ স্কিমা ফৰ ষ্টুডেণ্ট ডাটাবেস ইনক্লুড, যেনেকুৱাকৈ বিভিন্ন ধৰণৰ টেবল থাকিব পাৰে, ষ্টুডেণ্টৰ ৰেকৰ্ড থাকিব পাৰে, পেৰেণ্ট ৰেকৰ্ড থাকিব পাৰে, ঠিক আছে। গতিকে এইবিলাক আমাৰ কি হৈ যাব, স্কিমা হৈ যাব গোটেইখিনি চিষ্টেমখিনি, ঠিক আছে। তাৰপিছত কি কৈ আছে, হোৱাট ইজ এ ডাটাবেস ইনষ্টেন্স। ডাটাবেস ইনষ্টেন্স বুলিলে কি বুজি পাওঁ আমি? সো এ স্ন্যাপশ্বট অফ দ্য ডাটাবেস এট এ স্পেচিফিক টাইম, এটা নিৰ্দিষ্ট সময়ত ডাটাবেসৰ বা ডাটাৰ যিটো স্ন্যাপশ্বট, যিটো স্ক্ৰীনশ্বট তোমালোকে ক'ব পাৰা, ৰিপ্ৰেজেণ্টিং দ্য কাৰেণ্ট ষ্টেট অফ ডাটা, য'ত আমি চাব পাৰোঁ যে কিমানখিনি ডাটা আছে আৰু ডাটাবিলাক কি কি দিয়া আছে, সেইখিনি কি হ'ব, ডাটাবেস ইনষ্টেন্স হ'ব, ঠিক আছে। যেনেকুৱাকৈ আফটাৰ ইনচাৰ্টিং 10 ষ্টুডেণ্ট ৰেকৰ্ড, যেতিয়া 10জন ষ্টুডেণ্টৰ তুমি ৰেকৰ্ড মেইনটেইন কৰিলা, দ্য ইনষ্টেন্ট ৰিফ্লেক্ট দ'জ 10 ৰছ, তেনেহ'লে আমি আমাৰ ইনষ্টেন্সত কি দেখা পাম, 10টা আমি দেখা পাম, ঠিক আছে, 10টা শাৰী দেখা পাম। সেই শাৰীবিলাকত সুন্দৰকৈ 10জন ষ্টুডেণ্টৰ ৰেকৰ্ড তাতে দিয়ে থাকিব, ঠিক আছে। গতিকে আই হোপ বুজি পাইছা। সো দিস ইজ মাই মোবাইল নাম্বাৰ, যদি তোমালোকক এইখিনি নোট লাগে তেনেহ'লে তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা, ঠিক আছে। ফোন কৰিব নালাগে, তোমালোকে এটা কাম কৰিবা, হোৱাটছএপত মেছেজ কৰি দিবা, ঠিক আছে। আৰু টেনশ্যন কৰিব নালাগে, তোমালোকৰ ছেকেণ্ড ইয়াৰৰ গোটেইখিনি চিলেবাছ মই কাভাৰ কৰি দিম, যিখিনি নতুন কিতাপ আহিছে নতুনখিনিও কাভাৰ কৰি দিম, ঠিক আছে। তোমালোকে জাষ্টখিনি মোৰ লগতে পঢ়ি যাবা, ঠিক আছে। আফটাৰ ডেট ৰিলেশ্যনেল ডাটা মডেল, এতিয়া আমি পঢ়িম ৰিলেশ্যনেল ডাটা মডেলৰ কথা। যেনেকুৱাকৈ কি কৈছে, ডিফাইন দ্য ফলোয়িং টাৰ্ম, তলত যিবিলাক টাৰ্ম দি আছে এইবিলাক কি কৰিব লাগে, আমি ডিফাইন কৰিব লাগিব, অলপ বৰ্ণনা কৰি দিব লাগে, ঠিক আছে। যেনেকুৱাকৈ এটা ডিবিএমএছ ছফ্টৱেৰৰ বা RDMৰ, ঠিক আছে, মানে ৰিলেশ্যনেল ডাটা মডেলৰ, ঠিক আছে, যিবিলাক এট্ৰিবিউট আছে, যিবিলাক আমাৰ টাৰ্মছ আছে, শব্দ আছে, এট্ৰিবিউট এটা হয় শব্দ, নতুন শব্দ, ঠিক আছে। তোমালোকে বুজি উঠিব পাৰিব লাগিব এট্ৰিবিউট কাক কোৱা হয়। এ কলম ইন এ টেবল, ইয়াক কি বুলি কোৱা হয়, এট্ৰিবিউট বুলি কোৱা হয়। এ কলম ইন এ টেবল, ঠিক আছে। ৰবা নকক বুজাই দি আছো ইয়াতে অলপ। এনেকুৱাকৈ এইটো এটা কি হ'ব, টেবল। এনেকুৱাকৈ এইটো এটা কি হ'ল, টেবল, এইটো এটা টেবল, এইটো এটা টেবল, ঠিক আছে। আৰু এই কলম ইন এ টেবল, এই টেবলত যিবিলাক কলম আছে, ঠিক আছে, এনেকুৱাকৈ এই কলমবিলাক থাকিব, ঠিক আছে। এইবিলাক ঘৰবিলাকক কি বুলি কোৱা হয়, থিয় দি থকা ঘৰবিলাকক কি বুলি কোৱা হয়, কলম বুলি কোৱা হয়, মনত ৰাখিবা। এই কলম ইন এ টেবল, এইবিলাকক কি বুলি কোৱা হয়, এট্ৰিবিউট বুলি কোৱা হয়। সাধাৰণতে এট্ৰিবিউট কোনটো জানা, এই যিটো বস্তু ইয়াত লিখিব, যেনেকৈ ষ্টুডেণ্ট ৰেকৰ্ড লিখি থাকিব বা পেৰেণ্টছ ৰেকৰ্ড লিখি থাকিব, ইয়াত এনেকুৱাকৈ এইবিলাকক কি বুলি কোৱা হয়, এট্ৰিবিউট বুলি কোৱা হয়। তাৰপিছত টিপল, TUPL, টিপল কাক কোৱা হয়? সো যেতিয়া আমি টিপলৰ কথা কওঁ, এই ইন এ টেবল যিবিলাক আছে সেইবিলাকক কি বুলি কোৱা হয়, সেইবিলাকক টিপল বুলি কোৱা হয়। মানে কোনখিনি বুজাই আছে, মানে হৈ আছে এই শাৰীবিলাক, এনেকুৱাকৈ মানি লোৱা যে এনেকুৱাকৈ ঘৰবিলাক আছে, এনেকুৱাকৈ এটা ষ্টুডেণ্টৰ এটাকৈ ঘৰ,
এটা ষ্টুডেণ্ট এটা কৈ ঘৰ এনেকৈ গৈছে ঠিক আছে এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক টেপল বুলি কোৱা হয় ঠিক আছে এট্ৰিবিউট হ'ব কলমখিনি তেনেহ'লে ঠিক আছে কলম মানে কোনখিনি হয় যেনেকৈ এইটো এটা কলম এইটো এটা কলম এইটো এটা কলম এইটো এটা কলম কিন্তু এট্ৰিবিউট কি হ'ব এই মেইনলি ওপৰৰ যিখিনি মেইন যিটো হেডিং থাকে সেইটোক এট্ৰিবিউট বুলি কোৱা হয় সাধাৰণতে কিন্তু যিটো আমাৰ টেপল আছে টেপলটো কোনটো হ'ব আমাৰ যিবিলাক বিলাক থাকিব বিলাক হ'ব এইবিলাক বিলাক কি হ'ব আমাৰ একেলগে এই গোটেইকেইটা ঘৰক একেলগে কি বুলি ক'ম আমি টেপল বুলি ক'ম ঠিক আছে TUPL তাৰপিছত কি আছে ডিগ্ৰী ডিগ্ৰী মানে কি নাম্বাৰ অফ এট্ৰিবিউট ইন এ ৰিলেশ্যন হা কিমান বিলাক আমি কি কৰিছো ডিগ্ৰী বুলি কোৱাৰ লগে লগে চিম্পল কথা ক'ব পৰা যায় হা এই কিশোৰ কথা ক'ব পৰা কি বুলি কয় কলমৰ কথা ক'ব পৰা অৰ্থাৎ তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে এনেকৈ মনত ৰাখিব তোমালোকে ডিগ্ৰী ইজ ইকুৱেল টু ইয়াক কি বুলি ক'ব পাৰো আমি কলম ঠিক আছে COLUMN ডিগ্ৰী আমি কি বুলি ক'ব পাৰো কলম বুলি ক'ব পাৰো ইজ ইকুৱেল টু মানি লোৱা যে 10টা কলম লাগে 10টা এনেকুৱাকৈ কিমানটা ঘৰ লাগে 10টা বা 5টা ঘৰ লাগে তেনেহ'লে ইজ ইকুৱেল টু কি হ'ব 5 হৈ যাব বুজি পাইছা মানে ডিগ্ৰী আৰু এট্ৰিবিউট ডিগ্ৰী কলম ডিগ্ৰী কলম তেনেহ'লে এট্ৰিবিউটো সেম হৈ যাব ঠিক আছে এট্ৰিবিউট ATTRIBUT এট্ৰিবিউট এইবিলাক কি হ'ব সেম হৈ যায় ঠিক আছে আৰু এটা শব্দ আছে সেইটো হ'ল আমাৰ কি কাৰ্ডিনেলিটি কাৰ্ডিনেলিটি মানেও সেম কাৰ্ডিনেলিটি মানে কি বুজায় ওকে কাৰ্ডিনেলিটি মানে কি বুজায় নাম্বাৰ অফ টেপল ইন এ ৰিলেশ্যন আৰু টেপল মানে কি টেপল মানে আছে নাম্বাৰ অফ ৰ বুজাই আছে ঠিক আছে ৰ মানে কোনবিলাক এইবিলাকক ৰ বুলি কোৱা হয় ঠিক আছে গতিকে আল্টিমেটলি আমি কি ক'ব পাৰো সো আল্টিমেটলি ক'ব পাৰো যে হ্যাঁ কাৰ্ডিনেলিটি CARDINALITY কাৰ্ডিনেলিটি ইজ ইকুৱেল টু হ্যাঁ তোমালোকে কি ক'ব পাৰা যে টেপল TUPLES টেপলছ ইজ ইকুৱেল টু তোমালোকে কি ক'ব পাৰা ৰ আৰু WS ৰস ঠিক আছে ইজ ইকুৱেল টু মানি লোৱা যদি কিমানটা লাগে 10টা লাগে ঠিক আছে পাইছা বুজি গতিকে এই কোৱাটা বস্তু কি হ'ব গোটেইকেইটা বস্তু কি হ'ব সেম হ'ব বা একে জাতীয় বা একে ধৰণৰ হয় ঠিক আছে ওকে আই হোপ তোমালোকে বুজি পাইছা এতিয়া আমি আহি যাওঁ নেক্সট কোৱেশ্চনত নেক্সট কোৱেশ্চন কিনো কৈ আছে হোৱাট আৰ দ্য প্ৰপাৰ্টিজ অফ এ ৰিলেশ্যন এটা ৰিলেশ্যনত এটা সম্পৰ্কত এই সম্পৰ্কবিলাক আহে মানুহৰ সম্পৰ্ক নহয় এটা ডাটাৰ কথা কৈ আছে ডাটাবিলাকৰ যেতিয়া সম্পৰ্ক সৃষ্টি কৰোঁ আমি তাতে কি প্ৰপাৰ্টিজ আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে যেনেকৈ কি আছে যে ইচ এট্ৰিবিউট হেজ ইউনিক নেম প্ৰত্যেকটো এট্ৰিবিউটৰে এটা কৈ কি থাকে ইউনিক নেম থকা দেখা পোৱা যায় ইউনিক নেম থাকিব ঠিক আছে এট্ৰিবিউট বিলাকৰ এট্ৰিবিউট বুলি কোৱাৰ লগে লগে ডিগ্ৰী মানে কি কলম অৰ্থাৎ এইবিলাকৰ কথা কৈ আছো প্ৰত্যেকৰে কি থাকিব এটা কয় ইউনিক কি থাকিব নেম থাকিব বা নাম থাকিব ঠিক আছে তাৰপাছে কি কৈছে ইচ ট্ৰেপল ইজ ডিস্টেন্ট কৈ আছে যে প্ৰত্যেকটো ট্ৰেপল মানে এনেকুৱাকৈ যিটো লাইন গৈছে এনেকুৱাকৈ যিটো শাৰী যায় এইবিলাকক ট্ৰেপল বুলি কোৱা হয় কাৰ্ডিনেলিটি বুলি কোৱা হয় ৰ বুলি কোৱা হয় প্ৰত্যেকটো শাৰী প্ৰত্যেকটো ৰস কি হ'ব বেলেগ বেলেগ হ'ব ঠিক আছে বেলেগ মানে কি ডাটাবিলাক বেলেগ হ'ব সেম ডাটা এন্টাৰ নহয় ঠিক আছে আৰু কি কৈ আছে all values in an attribute are from the same domain কৈ আছে যে all values in an attribute এটা attribute এটা attribute মানি লোৱা যে ইয়াৰ ৰোল নম্বৰ দি আছে তেনেহলে এটা ৰোল নম্বৰৰ ঘৰটোত এইটো এটা attribute all values সববিলাক ভ্যালু বিলাক কি হয় are from the same domain হ'ব যদি ৰোল নম্বৰ ইয়াত হয় লিখো মই তেনেহলে এইফালে কি লিখিম জাস্ট মই সকলোৰে ৰোল নম্বৰ এই ঘৰটোৰ সকলোৰে ৰোল নম্বৰে লিখিম বুজি পাইছা ওকে সো এতিয়া আমি আহি যাওঁ নেক্সট কোৱেশ্চনত ঠিক আছে কিজ ইন ৰিলেশনাল ডাটাবেস ৰিলেশনাল ডাটাবেজত বিভিন্ন ধৰণৰ কিজ পোৱা যায় বিভিন্ন ধৰণৰ চাবি কাটি থাকে যেনেকৈ কি চাবি আছে ইম্পৰ্টেন্ট বিলাক মই জাস্ট ইয়াত উল্লেখ কৰিছো ঠিক আছে পিছলৈ তোমালোকৰ কিতাপখন মই ভালদৰে বুজাই দিব যত্ন কৰিম তোমালোকে সেই কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আমাৰ ক্লাস আহি থাকিব ক্লাস পাবা ঠিক আছে সো কিজ ইন ৰিলেশনাল ডাটাবেজত বিভিন্ন ধৰণৰ কিজ থকা দেখা পোৱা যায় চাবি কাটি থকা দেখা পোৱা যায় যেনেকৈ এটা কি নাম হল হোৱাট ইজ প্ৰাইমাৰী কি এটা কি বা এটা চাবিৰ নাম হল প্ৰাইমাৰী কি ঠিক আছে সো প্ৰাইমাৰী কি কাক কোৱা হয় a unique identifier for tuple in a table এটা টেবলত tuple এটা tuple tuple
এটাক আইডেন্টিফাই করার কারণে চিনাক্তকরণ করার কারণে সাধাৰণতে কিছুটা ইউনিক এটা বস্তু তেওঁ দি ৰখা হয়, আইডেন্টিফিকেশন দি ৰখা হয়, যেনেকুৱাকৈ ষ্টুডেন্টৰ ৰোল নম্বৰটো ইউনিক হ'ব পাৰে ইন ষ্টুডেন্ট ৰেকৰ্ড। যেতিয়া আমি ষ্টুডেন্টৰ ৰেকৰ্ড কৰোঁ, ষ্টুডেন্টৰ ৰোল নম্বৰ কি হয়, সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়, ঠিক আছে। ইট ক্যান নট বি নাল অর ডুপ্লিকেট, এয়া আমি কি কৰিব নোৱাৰো, নাল এণ্ড ভল্ট কৰিব নোৱাৰো, বা আমি সেইটো কি কৰিব নোৱাৰো, ডুপ্লিকেট কৰিব নোৱাৰো, ঠিক আছে। ডুপ্লিকেট মানে কি, সেম সেম কপি পেস্ট কৰিব নোৱাৰো। এটা ৰোল নম্বৰ যদি কাৰোবাক এছাইন কৰা হৈছে, সেই একে ৰোল নম্বৰটো আমি আন কাৰোবাক এছাইন কৰিব নোৱাৰো, এইটো কি বুলি কোৱা হয়, প্ৰাইমাৰী কি বুলি কোৱা হয়। তো প্ৰাইমাৰী কি কাক কোৱা হয়, সো মনত ৰাখিবা, প্ৰাইমাৰী কি কাক কোৱা হয়, প্ৰাইমাৰী কোৱা হয় এ ইউনিক আইডেন্টিফায়াৰ ফৰ এ টাপল ইন এ টেবল, এ ইউনিক আইডেন্টিফায়ার ফর এ টাপল, ঠিক আছে। টাপল মানে কি, যিবিলাক আমাৰ ৰ আছে, ৰৰ কাৰণে ইউনিক এটা আইডেন্টিফিকেশন নাম্বাৰ কি বুলি কোৱা হয়, সেইবিলাকক কি বুলি কোৱা হয়, প্ৰাইমাৰী কি বুলি কোৱা হয়। এতিয়া আমি বুজিম হোৱাট ইজ দা মিনিং অফ ফৰেন কি, ফৰেন কি মানে কি বুজি পাওঁ আমি। সো ফৰেন কি বুলি কোৱাৰ লগে লগে এন এট্ৰিবিউট ইন ওয়ান টেবল, এটা টেবুলৰ ভিতৰত যিখিনি এট্ৰিবিউট আছে, এটা টেবুলৰ ভিতৰত যিবিলাক এট্ৰিবিউট আছে, এট্ৰিবিউট থাকে, এট্ৰিবিউট মানে কোনখিনি হ'ব, এইটো কলম, এটা টেবুলৰ ভিতৰত যিখিনি কলম থাকিব, এনেকুৱাকৈ যিবিলাক ঘৰ থাকিব, ঠিক আছে, এইবিলাকক কি বুলি কোৱা হয়, কলম বুলি কোৱা হয়। ইজ ওৱান টেবল দ্যাট ৰেফাৰ টু দ্য প্ৰাইমাৰী কি, যিটো কি বুজায়, প্ৰাইমাৰী কি বুজায়, প্ৰাইমাৰী কি সেইটো কি কৰে, তুলি ধৰে। এই যে প্ৰাইমাৰী কি যিবিলাক আছে, এনেকুৱাকৈ টাপলবিলাক যিবিলাক আছে, এইবিলাকক কি কৰে, তুলি ধৰে বা উপস্থাপন কৰে, হয় নে নহয়, এনেকুৱাকৈ উপস্থাপন কৰিব, ঘৰবিলাকত এটা এটাকৈ মানুহৰ হেৰি থাকিব, ডাটাবিলাক থাকিব, হয় নে নহয়। ওকে, কি কৈছে, আবার গড়তে কৈছো আকৌ, এন এট্ৰিবিউট ইন ওয়ান টেবল দ্যাট ৰেফাৰ টু দ্য প্ৰাইমাৰী কি বুজাই আছে অফ এনাদাৰ টেবল, অন্য এখন টেবুলৰ, ইন ষ্টুডেন্ট ৰেকৰ্ড লিংক টু দ্য পেৰেণ্ট ৰেকৰ্ড, এনেকুৱাকৈ মানি লোৱা যে এনেকুৱাকৈ কি আছে, দুটা এনেকুৱাকৈ কি আছে ৰেকৰ্ড ৰাখি থোৱা আছে, এটা হল ষ্টুডেন্ট ৰেকৰ্ড, এটা হল পেৰেণ্ট ৰেকৰ্ড, মানি লোৱা যে এইটো ষ্টুডেন্ট ৰেকৰ্ড হয়, আৰু এটা এনেকুৱাই আছে সেম, এইটো আছে পেৰেণ্ট ৰেকৰ্ড, ঠিক আছে। এই দুটাৰ মাজত এটা কি হ'ব, এই দুটাৰ মাজত এটা সংযোগ স্থাপন হ'ব, ঠিক আছে, আমি লিংক কৰিব পাৰিম, এইটো কি বুলি কোৱা হয়, ফৰেন কি বুলি কোৱা হয়। ইট এনশিওৰস ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি, ইয়াক কি বুলি কোৱা হয়, ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি বুলি কোৱা হয়, অৰ্থাৎ ৰেফাৰেন্স সহকাৰে ইন্টিগ্ৰেট কৰা বুলি কোৱা হয়, বা একগোট কৰা বুলি কোৱা হয়, ঠিক আছে। সো আকৌ মই কৈ আছো, ফৰেন কি বুলি কোৱাৰ লগে লগে এনেকুৱা এটা এট্ৰিবিউট বুজায়, এন এট্ৰিবিউট ইন ওয়ান টেবল, এটা টেবুলৰ ভিতৰত এনেকুৱা এটা এট্ৰিবিউট বুজায়, যিয়ে প্ৰাইমাৰী কি ৰেফাৰ্স টু দ্য প্ৰাইমাৰী কি অফ এনাদাৰ টেবল, অন্য এখন টেবুলৰ প্ৰাইমাৰী কি বুলি কৰে, ৰেফাৰ কৰা দেখা পোৱা যায়, অৰ্থাৎ এটা টেবুলৰ লগত আন এটা টেবুলৰ প্ৰাইমাৰী কি লিংক কৰি ৰাখি দি থৈ দিয়ে, ঠিক আছে, ইয়াকে ফৰেন কি বুলি কোৱা হয়। যেতিয়া ষ্টুডেন্ট ৰেকৰ্ডৰ লগত আমি ষ্টুডেন্ট ৰেকৰ্ডৰ টেবুলৰ লগত পেৰেণ্ট ৰেকৰ্ডৰ টেবুলক লিংক কৰি ৰাখিম, তেতিয়া কি হৈ যাব, আমাৰ এই যিটো লিংক হলে, যেনেকৈ প্ৰাইমাৰী কিত গৈ পিনে লিংক হৈ গল, ঠিক আছে, আমাৰ টেবুলত গৈ পিনে লিংক হৈ গল, ঠিক আছে, গতিকে সেইখিনি কি হৈ যাব, তাক ফৰেন কি বুলি কোৱা হয়। নাও হোৱাট ইজ দ্য মিনিং, হোৱাট ইজ এ কম্পোজিট প্ৰাইমাৰী কি, কম্পোজিট প্ৰাইমাৰী কি বুলি কাক কোৱা হয়, ঠিক আছে। সো এ প্ৰাইমাৰী কি মেড অফ মাল্টিপল এট্ৰিবিউট, যেতিয়া বিভিন্ন এট্ৰিবিউট দি পিনে আমি প্ৰাইমাৰী কি এটা বনাই লওঁ, তেতিয়া তাক কি বুলি কোৱা হয়, কম্পোজিট প্ৰাইমাৰী কি বুলি কোৱা হয়। যেনেকুৱাকৈ এটেন্ডেন্স ৰেকৰ্ডটো মেইনটেইন কৰি আছো, ডেটো দি আছে, এটেন্ডেন্স ডেট, ষ্টুডেন্ট ৰোল নম্বৰো দি আছে, ইন এটেন্ডেন্স ৰেকৰ্ড, এটেন্ডেন্স ৰেকৰ্ডত যদি আমি এনেকুৱাকৈ কৰি আছো, তেনেহলে কি হৈ যাব, সেইটো আমাৰ কি হৈ যাব, কম্পোজিট প্ৰাইমাৰী কি হৈ যাব, ঠিক আছে। সো মই ভাবো যে আজিলৈ ইমানতে থাকক নেকি, তাৰমানে অলপ মোৰ ব্যস্ততা আছে, স্কুলৰ আমাৰ মানে সময় হৈয়ে গ'ল, যাব লাগে। তোমালোকক যদি এইখিনি PDF লাগে মোক জনাবা, ঠিক আছে, মই তোমালোকক প্ৰদান কৰিম, ওকে। সো আজিলৈ ইমানে, অহা ক্লাছত লগ পাই আছো, জয় হিন্দ, জয় ভাৰত।